ইটো ঘৰ ঘটিৰাম কলিতা না? ঘটিৰাম কলিতা। এই ঘটিৰাম নে বাতিৰাম চাই লওঁ। ঘটিৰাম মাতাচোন। ঘটিৰামেই আছে। মাতা। এই ঘটিৰাম ঘটিৰাম কোন নাই ইমান সময় লাগে আহোঁতে। কি হৈছে তোৰ? কোন এজন দে ফেনৰ তলত আছা নে? ফেনৰ তলত গৰমত ফেনৰ তলত না কি তলত থাকবি? লাইনৰ বিল 1 বছৰ দিয়া নাই। কথা হ'ল কি আপোনাৰ নামত অৰ্ডাৰ আছে, লাইনটো কাটিয়ে দিছে। সেইকাৰণে এই তাতে সুধিলো যে ঘৰ কোনটো? ঘটিৰামত। কৈছে এইটো জাগা। এটা কাম কৰে, ইয়াতে কাটি দিম হ'লে। এটা কিয় কাটিম এই? জোৰা লগে ল'ব পাৰিম। এটা কাটলি জোৰা লগে লবি গধূলা কাটি দি। দাদা সময় নষ্ট কৰি থাকিলে লাভ নাই তে। লাইনটো কাটিব লাগে, বুজি পাইছা দে? এই নৰা কি নৰাই? নৰা মই দিম নহয়, কাটি দি। মই অফিচত যাই পেলাই দি থৈ আহিম। দে যদি ইচ্ছে দিয়ক। 10,000 কিমান টকা? 52 টকা। 52 টকা। 10,052 টকা। 10 টকা এটা না 10,052 টকা মই দিব পাৰিম। আজি যদি দিয়া চাবচিডি পাবি কিবা। থাকিবতো লাগব পইচা। 10,000 জেগাত কিবা 7,000 মান দিলে হ'ব বুলি কৈছিলে চাবচিডি। হ'ব 3,000 মান টকা কিবা লেছ দিয়া। যদি এতিয়া কিবা পাৰে পইচাটো দি দিয়ক, লাইনটো নাকটো। আৰু যদি নহয় লাইন একদম কম্পালচৰি কাটাটো খাটাঙে। নেদাও মই কোনো পধ্যে লাইন কাটিব নেদাও। তহঁতে কলি হ'ব নেকি? কাটি দিম এতিয়া নাই। তাৰ চাবি দে, বহুত গিটাল তাৰ আছে। নাই গম পাই নহয়। এইটো দাদা গৰুৰ পৰা অৰ্ডাৰ আছে যেতিয়া আমি কাটিবই লাগব। এই 5 ঘৰৰ পুৰা দমে কাটি দিম, দেখছ নে? এই 5 ঘৰৰ পুৰা কাটিব লাগব। জানছো এই গৰমত আমাৰ 30-40 কেনেকা থাকিম কচোন লাইনটো কাটলি। সেইকাৰণে আগতে বিলটো দিব লাগে। বিল দিব লাগে হয়, মই মানুহ ঘৰ কেনেকুৱা ভাবি কম কমকে সেইকাৰণে দি থাকিব লাগে। ইমান 1 বছৰৰ বিলকে পেণ্ডিং ৰাখছি। আজিকালি চৰকাৰ বহুত কাৰা হৈ গৈছে জানানে? এই কিবাকে চাউল মুঠো আনি পেলাই এনেকে কিবাকে দালি খিনি আধা পোৱা এনেকা চেনি আধা পোৱা এনেকা আনি পেলাই ভাতকেইটা খাই আছো। এটা কাম কৰক, আপুনি 0.5% পইচা দিয়ক, 10,052 টকা। ৰবা কাটে ৰবা, কিবা কৈ আছে। 10,052 টকা। আপুনি আজি হেৰি কৰক, 5,000 টকা দিয়ক। 5,000 নাই, ঘৰত কি আছে চাওঁ গোটাকেইটা। কাটে নাংগে লৌ ঘৰত কি আছে চাওঁ। কি ঘৰত কি আছে চাগে যদি লাইনটো কাটো। লাইন আগে কাটা আমি মই কি দিব পাৰো চাওঁ নহয়। দাদা আমি যাতে দ্বিতীয়বাৰ আহিব নালাগে। টাইম দিব লাগব। সেনেকে মই আজিতে কেনেকে কাটবি? দ্বিতীয়বাৰ আহিব লাগিলে হেৰি কৰা কি এতিয়া তুমি কৈছে কি দিয়া দিয়া জলা ঘৰত গেলি এতে আছে নহয় জলা এই মই একেবাৰে পইচা মই একেবাৰে বুলি কৈছো নাই, একেবাৰে মই দিম কি পাৰো দিম। আহা নহয় যা ঘৰত কি পইচা আছে চাওঁ। 7% লৈ আহিব, কমকে দিলেও আকৌ অসুবিধা হব। আকৌ কাটে যাবা নেবি নাই? নাতে মোৰ নাই, মই সেৱা কৰিছো। চাহ খাবি নেকি? কিবা চাহ তাহ গিলা নাখাওঁ, গৰম বহুত। পইচা লৈ চাহ খাওঁ হলে কিনো কোনদিনা দিব? মই দিম নহয়, মই কম নহয়। মই অফিচত যাই পেলাই দি থৈ আজি কি আছে চাওঁ মই ঘৰত। মানুহ ঘৰৰ একদম গৰীব মানুহ, এইবোৰ এটা বেয়া লাগে। কিও চাই থাকে থৰকা কাটি দি নালাগে, সিমান হেৰি কৰাৰ দৰকাৰ নাই। ওপৰৰ পৰা আকৌ যদি আমাক যদি আকৌ মই থাকোঁতে কি হেৰি কৰিছে? কথা হ'ল কি মানুহ ঘৰো চাব লাগব। এতিয়া আজি কিবা এটা নিওঁ নি পেলাই এটা টাইম দি পেলাই মোৰ যদি যাব লাগব। চাকৰি যায় কিন্তু মই আপোনাক ধৰিম কিন্তু। সেইটো চিন্তা নাই। দাদা এই আপোনালোকে এই 1,000 টকা দিলো, 1,000 দিলো। বাকী মই অফিচত যাই পেলাই গোটাখিনি দি থৈ আহিম। অহা মাহত ক্লিয়াৰ কৰিব লাগিব। হ'ব নিশ্চয় দিম। দিম তাতে মোক লগ ধৰিবা, মই কিবা এটা হেৰি কৰি দিম মেনেজ। ঠিক আছে। আমাৰ মানে 10 তাৰিখৰ আগত আকৌ দিম দে কৈছো। 10 তাৰিখৰ আগত কিন্তু নাকাটবি আজি লাইন। আজি নাকটো আৰু আজি ৰেহাই দিছো মানৱতাৰ খাতিৰত। 10 তাৰিখৰ আগত কিন্তু লাইন বিল লাগবই। আপোনালোকে চাহ তাহ খাব নেকি? নাখাওঁ এই গৰমত কিনো চাহ নাংগে। আপুনি কৈছি যি ধন্যবাদ, এইটো ভাল লাগিল। গতিকে সেনেকে খঙা খঙি কাঢ়া কাঢ়ি নকৰব। আপুনি জেল খাইত নকৰিব। মই যদি ফোন কৰি দিওঁ 1 মিনিটত পুলিচ আহি হেণ্ডকাপ লগাই এনেকে লৈ গুচি যাব। মই সিমান নাজানো নহয়। আমাৰ এইটো আমি এতিয়া চৰকাৰী মানুহ, যিটো টানা ধৰা কৰি আছে সেনেকে নকৰব। মোটামুটি 7 পাৰো 8 পাৰো 10,052 টকাৰ
7-8ৰ ভিতৰত মই ৰাখি দিম আৰু ঠিক বাকী আছে, হ'ব, 2-3 হ'ব, হাজাৰ টকা হ'লেও মানেজ এই দয়া কৰিবি দে দয়া কৰিবি সেইখিনি হেৰি কৰিলে হ'ল পইচা কিন্তু 10 তাৰিখৰ আগত এই 14 আৰু চিঠিটো চাই পেলাই হ'ব হ'ব হে? হ'ব হ'ব যা যা তহঁতে যা তাতে আমি আৰু আধা নালাগে আৰু এই যাবি দে তই যাবি ভাল লাগছে ঐ যা 100 টকা এটা দিয়ে হেৎ, যা 100 টকা দিছো 1000 মালিকক দিছো তহঁতৰ এই লাইন নাকাটবি আকৌ কাটবি নেকি আকৌ ভাল লাগছে দে যা যা বাপা এই গৰমত লাইনটো কাটতে আছিলে কিবাকে চলাই বলে কৌশলে মই মানুহকেইটা খেদলো চৰকাৰী মানুহ চাইচোন মই কি কাম কৰিব ধৰিছিলো এই আমাৰ লাইনটো কি লাইনৰ পইচাটো ক্লিয়াৰ কৰিব লাগিব নহ'লে কৰিব লাগিব মই এই তেৰি বেছি দে